দিল্লীৰ অক্ষয়ধাম মন্দিৰৰ আৰ্হিৰে পূজা মণ্ডপ তৈয়াৰ কৰি এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে যোৰহাট টাউন ষ্টেচন পূজা সমিতিয়ে। আৰু এইবাৰ এই ভাগ পূজাই ৭৭ বছৰত ভৰি দিছে। প্ৰতি বছৰে ব্যতিক্ৰমীভাৱে পূজা সমিতিয়ে ষ্টেচন পূজা সমিতিয়ে পূজা মণ্ডপসমূহ তৈয়াৰ কৰে আৰু এইবাৰ দিল্লীৰ অক্ষয়ধাম আৰ্হিৰে এই পূজা মণ্ডপ ভাগি নিৰ্মাণ কৰা হৈছে। প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হ'বৰ হ'ল, কিয়নো পূজা পালেহিয়ে। আৰু এইবাৰ এই ভাগ পূজাত এটা ৰাজ্যবাসীলৈ তেওঁলোকে মেছেজ দিব বিচাৰিছে নাৰী সবলীকৰণ। নাৰী সবলীকৰণৰ এই মেছেজ ৰাজ্যবাসীলৈ আগবঢ়াই এনেধৰণে পূজা মণ্ডপ সমিতি সাজু হৈছে। সম্পূৰ্ণ প্ৰায় প্ৰস্তুতি শেষ হৈছে, পূজা মণ্ডপ তৈয়াৰ হৈছেই। আৰু সমিতিৰ বিষয়ববীয়াসকলো আছে, মই কিছু মন্তব্য ল'ম। যিহেতু প্ৰতি বছৰে এই ভাগ পূজাৰ ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হয় আৰু প্ৰতি বছৰে ৰাজ্যবাসীলৈ কিবা এটা সুন্দৰ মেছেজ দিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰ নাৰী সবলীকৰণক প্ৰাধান্য দি তেওঁলোক আগবাঢ়িছে। আৰু কিমান দিনৰ পৰা এই প্ৰস্তুতি চলি আছে বা কিমানজন কাৰিকৰ ইয়াত ব্যস্ত হৈ পৰিছে সেয়া মই জানিম। আৰু এইবাৰ পূজা তেওঁলোকে কেনেধৰণে অনুষ্ঠিত কৰিব এই সন্দৰ্ভতো মই পূজা সমিতিৰ পৰা কিছু মন্তব্য ল'ম। যিহেতু প্ৰতিবাৰে ব্যতিক্ৰমীভাৱে আয়োজন কৰে আপোনালোকে, এইবাৰ কেতিয়াৰ পৰা পূজা মণ্ডপ তৈয়াৰৰ প্ৰস্তুতি চলিছে? আজি প্ৰায় এমাহ আগৰ পৰাই আমাৰ পূজাৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে, মণ্ডপৰ কাম। আৰু বাকী যিবোৰ চিন্তাধাৰা, আচলতে এইবোৰ চিন্তাধাৰা আমি ধৰক এইবাৰ পূজা হৈ যোৱাৰ এমাহ পিছৰ পৰাই আমি অহা বছৰৰ কাৰণে চিন্তা কৰিব লাগে। কাৰণ এটা বিভিন্ন ধৰণৰ থিম ল'ব লাগে। এই থিমৰ সপক্ষে বিপক্ষে কিছুমান মতামত থাকে, সেই মততে আমি কৰোঁ। গতিকে প্ৰস্তুতি আমাৰ এমাহ পিছতে আকৌ আৰম্ভ হ'ব, কিন্তু আমাৰ পূজা মণ্ডপৰ কাম আমাৰ এমাহমান আগৰ পৰাই আৰম্ভ হৈছে। আপোনালোকে দেখা পাইছে যে বতৰ যদিও বিধি পথালি দি আছিল, তো আজি যথেষ্ট বতৰ ভাল। আমি আশাবাদী যে বতৰ ভাল হ'ব। গতিকে আমি যি অক্ষয়ধাম মন্দিৰ নিৰ্মাণ কৰি ওলাম, তাকে আশা কৰোঁ যে ৰাইজে যথেষ্ট সঁহাৰি আমাক দিব। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে নাৰী সবলীকৰণ আমাৰ যিটো থাকিব 9 তাৰিখে সন্ধিয়া আমি ইয়াতে আমাৰ যোৰহাটৰ 7জন বিশিষ্ট নাৰী, যিসকলে খালি যোৰহাট বা অসম নহয়, সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ অসমলৈ সুৰাম কঢ়িয়াই আনিব সক্ষম হৈছে। এনেধৰণৰ মানুহক আমি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰিম। নৱমী নহয়, 9 তাৰিখ ষষ্ঠীৰ দিনাখন। ষষ্ঠীৰ দিনাখন আমাৰ আচলতে পঞ্চমীৰ দিনাখনেই গধূলি আমাৰ দুৱাৰ মুকলি কৰি দিম, কাৰণ যথেষ্ট ভিৰ হয়। আগৰ পৰা নকৰিলে ইয়াতে মানুহৰ কাৰণে যথেষ্ট অসুবিধা হয় পূজা চাবলৈ। সেই মানুহ যাতে পূজা চাব পাৰে, সেইকাৰণে আমি পঞ্চমীৰ দিনাখনেই আমাৰ মণ্ডপৰ আমি দুৱাৰ মুকলি কৰিম। পঞ্চমী সন্ধিয়া পূজা উদ্বোধন হ'ব, তাৰপিছতেই মানুহে পূজা চাব পাৰিব। আৰু আজি ৰাতিপুৱা আমাৰ এটা চিত্ৰাংকন প্ৰতিযোগিতা, যাক আমি চিত্ৰাংকন উৎসৱ বুলি কওঁ, আমি কৰিছোঁ। তাত একদম সৰু কণ ল'ৰা ছোৱালীৰ পৰা আমি দ্বাদশ শ্ৰেণীলৈকে আমি কৰিছোঁ। তাত আমি বিভিন্ন চিন্তা উদ্বেগকাৰী আমি বিষয়ৰ ওপৰত আমি কৰিছিলোঁ, যেনে প্ৰাকৃতিক দৃশ্য বা অসমৰ বানপানী বা যিটো নাৰী সবলীকৰণ, সেইটো আমাৰ এটা চিত্ৰাংকনত আছিলে। আচলতে আমি সময় সুযোগ পালে এই কথাটো এইবাৰ উনুকিয়াই থাকিম, যাতে মানুহে যে খালি এটা সম্বৰ্ধনাতেই আমি তাক সামৰিব নিবিচাৰোঁ। আমি যিকোনো জেগাতে পাম আমি তাক কৰি থাকিম। আৰু লগতে আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আমি যোৰহাটৰ অসমবাসী ৰাইজলৈ এটা অনুৰোধ কৰিম। বিশেষকৈ যিসকল ৰাইজৰ সৰু সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে পুতলা বা বন্দুক কিনি দিয়াৰ লগে লগে আমাৰ এই পূজা কমিটিৰ তৰফৰ পৰা আমাৰ আহ্বান, আপোনালোকে তেখেতক যাতে কিতাপ এটা কিনি দিয়ে, যাতে কিতাপ এটা এই পূজাতে পঢ়িব পাৰে। গতিকে এই আমাৰ আহ্বান থাকিলে। এইটো যোৰহাটবাসীয়ে জানে যে যোৰহাটৰ বহুত ঐতিহ্যমণ্ডিত পূজা হয়। 1948 চনৰ পৰা এইটো পূজা হৈ আহিছে। আৰু প্ৰত্যেক বছৰ পূজাত যোৰহাটবাসীৰ এটা আশা থাকে যে যোৰহাট টাউন ষ্টেচনে কি কৰিব, এইবাৰ কি বনাব। তো তেনেকৈ যোৰহাটবাসীৰ আশামতে আমি এইবাৰ অক্ষৰধাম মন্দিৰৰ আৰ্হিত আমি পেণ্ডেল বনাই আছোঁ। আৰু লগতে পূজাৰ সময়তো আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম হ'ব। তাত বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা সেইবোৰো হ'ব। ত' আমি আশা কৰিছোঁ যোৰহাটবাসী ৰাইজে ভাল পাব, আহিব আৰু পূজা উপভোগ কৰিব। আৰু আমিও যোৰহাট প্ৰশাসনে বান্ধি দিয়া প্ৰত্যেকটো নিয়ম নীতি মতে আমি কৰিছোঁ, ব্যৱস্থা কৰিছোঁ, যাতে ৰাইজৰো সুবিধা হয়, চবে যাতে ভালকৈ চাব পাৰে। আৰু তেনেকৈ আমি ভাবিছোঁ যোৰহাটবাসী ৰাইজে আহি আমাক সঁহাৰি জনাব ভালকৈ। হয়, এয়া আছিল পূজা উদযাপন সমিতিৰ বিষয়ববীয়া। তেওঁলোকে উল্লেখ কৰিলে যে পূজাৰ আটাইকেইটা দিন যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব তেওঁলোকৰ বাবে, কিয়নো বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। গীত নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু এটা কথা উল্লেখ কৰিলে যে ষষ্ঠীৰ দিনটোতেই সৰ্বভাৰতীয় পৰ্যায়ত
চিনাকি দিবলৈ সক্ষম হোৱা যোৰহাটৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও নাৰীক তেওঁলোকে সম্বৰ্ধনা জনাব যিহেতু এইবাৰ তেওঁলোকে নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে আৰু নাৰী সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি 9 গৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত মহিলাক তেওঁলোকে সম্বৰ্ধনা জনাব আৰু এনেদৰেই যোৰহাট টাউন ষ্টেচন পূজা এইবাৰ অনুষ্ঠিত হ'ব দিল্লীৰ অক্ষয়ধাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হৈছে পূজা মণ্ডপ আৰু সকলোকে এই পূজাস্থলীলৈ আহিবলৈ দেৱী মাক দৰ্শন কৰিবলৈ আহ্বান জনাইছে সমিতিৰ তৰফৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ